নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অনুভৱ এডুকেশ্যনলৈ তোমালোকক স্বাগতম জনাইছো। আজি সপ্তমমান শ্ৰেণীৰ আত্মপাঠ ঈশ্বৰ বিশ্বাসী হবা তাৰে প্ৰশ্নোত্তৰখিনি দিবলৈ প্ৰয়াস কৰিছো। লিখিছে লক্ষ্মীনাথ বেজবৰুৱাই। অনুশীলনীৰ প্ৰশ্নোত্তৰ হয় প্ৰশ্ন নম্বৰ 1, তলৰ প্ৰশ্নকেইটা চমু উত্তৰ দিয়া। ক নম্বৰ, ঈশ্বৰ বিশ্বাস কৰোতাজনৰ বুকু ভয়ত নকপে কিয়? উত্তৰ, ঈশ্বৰ বিশ্বাস কৰোতাজনৰ বুকু ভয়ত নকপে কাৰণ তেওঁ জানে তেওঁৰ প্ৰধান সহায় পৰমেশ্বৰে তেওঁক সেই বিপদৰ পৰা উদ্ধাৰ কৰিবই। খ নম্বৰ, লেখকে কীটাণুকীট বুলি কাৰ কথা বুজাব খুজিছে? লেখকে কীটাণুকীট বুলি ঈশ্বৰক অবিশ্বাস কৰাজনৰ কথা বুজাব খুজিছে। গ নম্বৰ, কোনে সহজতে পৰমপিতা ঈশ্বৰক পায় বুলি লেখকে কৈছে? উত্তৰ, সহজ বিশ্বাসী সন্তানে উজু আৰু চুটি বাটেদি খন্তেকতে পৰমপিতা পৰমেশ্বৰক পায় বুলি লেখকে কৈছে। ঘ নম্বৰ, শাস্ত্ৰ অধ্যয়নৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তি সম্ভৱ নে? উত্তৰ, শাস্ত্ৰ অধ্যয়নৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তি সম্ভৱ নহয়। প্ৰশ্ন নম্বৰ 2, ঈশ্বৰ বিশ্বাসী হবা ৰচনাখনিৰ পৰা তুমি কি শিকিলা চমুকৈ বৰ্ণনা কৰা। উত্তৰ, ঈশ্বৰত বিশ্বাস ৰাখি আমি নিজৰ কৰ্তব্য কৰি যাব লাগে। ঈশ্বৰত বিশ্বাস ৰাখিলে ঈশ্বৰে আমাক সকলো বিপদৰ পৰা উদ্ধাৰ কৰিব। অন্যায় অত্যাচাৰৰ প্ৰতিকাৰ আজি নহলেও কাইলৈ হলেও ঈশ্বৰে কৰিব। সেইবাবে আমি ঈশ্বৰত বিশ্বাস ৰখা উচিত। সহজ বিশ্বাসী সন্তানে উজু আৰু চুটি বাটেদি খন্তেকতে পৰমপিতা ঈশ্বৰক পায়। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি তেওঁৰ ওপৰত নিৰ্ভৰ কৰি গলে আমাৰ উন্নতি নিশ্চিত, মন নিৰুদ্বেগ আৰু প্ৰশান্ত হয় বুলি আমি শিকিলো। এতিয়া প্ৰশ্ন নম্বৰ 3, বাক্য সাজা। নিথৰুৱা অস্তিত্ব কৰোণা। উত্তৰ, নিথৰুৱা। মাক বাপেকৰ মৃত্যুৰ পিছত ল'ৰা ছোৱালী হাল নিথৰুৱা হ'ল। অস্তিত্ব, ঈশ্বৰৰ অস্তিত্ব সকলোৱে অনুভৱ কৰিব পাৰে। কৰোণা, মা দেউতা ভগৱানৰ কৰোণাৰ চকু সদায় আমাৰ ওপৰত থাকে। প্ৰশ্ন নম্বৰ 4, ব্যাখ্যা কৰা। সৎ কামৰ সৎ ফল আৰু বেয়া কামৰ বেয়া ফল আছে। উত্তৰ, উক্ত কথাফাকি বাণী অসমীয়া পাঠৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচিত ঈশ্বৰ বিশ্বাসী হবা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। লেখকে ইয়াত কামৰ ফলৰ কথা উল্লেখ কৰিছে। ভাল কাম কৰিব পাৰিলে ভাল ফল পায় আৰু বেয়া কাম কৰিলে বেয়া ফল পায়। সেয়ে আমি ভাবি শুনি ভাল কাম কৰি যাব লাগে। ভাল কাম কৰিলে সমাজত নাম পায় আৰু বেয়া কাম কৰিলে সমাজত দুৰ্নাম পায়। প্ৰশ্ন নম্বৰ 5, ক অংশৰ লগত খ অংশ মিলোৱা। এইখিনি দিয়া হৈছে যীশু খ্ৰীষ্ট বাইবেল, নানক গুৰুদ্বাৰ, হজৰত মহম্মদ কোৰাণ, শ্ৰীমন্ত শংকৰদেৱ একশৰণ হৰিনাম ধৰ্ম, মহাবীৰ জৈন ধৰ্ম, বুদ্ধদেৱ ত্ৰিপিটক। প্ৰশ্ন নম্বৰ 6, তেওঁ প্ৰশান্ত পুৰুষ আনন্দময়। লেখকে কাৰ কথা এনেদৰে কৈছে? বাক্যশাৰীৰ সমৰ্থনত তেওঁ কি যুক্তি প্ৰদৰ্শন কৰিছে? উত্তৰ, তেওঁ প্ৰশান্ত পুৰুষ আনন্দময়। লেখকে ঈশ্বৰৰ কথা এনেদৰে কৈছে। ঈশ্বৰে আমাৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ অজ্ঞতাৰ খবৰ নলয়। ঈশ্বৰত বিশ্বাস নাৰাখিলে তেওঁৰ কোনো হানি নহয় আৰু খঙো নকৰে। ঈশ্বৰত বিশ্বাস স্থাপন কৰি তেওঁৰ ওপৰত নিৰ্ভৰ কৰি কৰ্তব্য কৰি গলে উন্নতি নিশ্চিত, মন নিৰুদ্বেগ আৰু প্ৰশান্ত। অতিৰিক্ত প্ৰশ্নোত্তৰে মই বনাই দিছো, এইকেইটা তোমালোকৰ কামত আহিব বুলি। প্ৰশ্ন নম্বৰ 1, ঈশ্বৰ বিশ্বাসী হবা পাঠটিৰ লিখক কোন? উত্তৰ, ঈশ্বৰ বিশ্বাসী হবা পাঠটিৰ লেখক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। প্ৰশ্ন নম্বৰ 2, দুন্দুভি কি? উত্তৰ, দুন্দুভি এবিধ নাগাৰা বাদ্য। প্ৰশ্ন নম্বৰ 3, নাস্তিক মানে কি? উত্তৰ, নাস্তিক মানে ঈশ্বৰ নমনা লোক। প্ৰশ্ন নম্বৰ 4, পৰকাল মানে কি? উত্তৰ, পৰকাল মানে হ'ল মৃত্যুৰ পাছৰ অৱস্থা। এইখিনি প্ৰশ্নোত্তৰখিনি তোমালোক উপকৃত হ'ব বুলি আশা থাকিল। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।